হাই হেল্ল' গাইজসকল মই আজি পুনৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্ৰেগনেঞ্চিৰ টাইমত মানে কি খাব লাগে আৰু কি খাব নালাগে আৰু কি মানে নাখালে অসুবিধা হয় আৰু কি খালে অসুবিধা হ'ব পাৰে এইখিনি কথা চমুকৈ আলোচনা কৰিবলৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু মই মোৰ প্ৰেগনেঞ্চিৰ জাৰ্ণিটোত কি খাইছিলোঁ কি নাই খোৱা এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ। প্ৰথমতে আৰম্ভ কৰোঁ মেইন বস্তুটো হৈছে পানী। প্ৰেগনেঞ্চি গোটেই জাৰ্ণিটোত মানে পানী খোৱাটো অত্যন্ত জৰুৰী। 4 লিটাৰৰ পৰা 5 লিটাৰ একদিনত। ময়ো খাইছিলোঁ তেনেকৈ, কেতিয়াবা অকণমান কম হৈছিলে। 3 লিটাৰ মানে খাবই লাগে, মানে একেবাৰে কম বুলি ক'লত 3 লিটাৰতকৈ যদি কম খোৱা হয় তেতিয়াহ'লে অকণমান পাচাপত জ্বলন কৰে, অসুবিধা হয়। যদিহে পানী কমকৈ খোৱা হয় তেতিয়াহ'লে ইউৰিন ইনফেকশ্যন হোৱাৰ চান্সটো বহুত বেছি থাকে। খাব লাগে বুলি ক'লে খোৱা খাদ্যবিলাক মানে যিবিলাক প্ৰ'টিন, ভিটামিন, কাৰ্বহাইড্ৰেট এই সকলোবিলাক মানে থকা খাদ্য দিনটোত মানে কম পৰিমাণে হ'লেও খাব লাগে। বেছি একেবাৰে খাব নোৱাৰিলেও 3 ঘণ্টাৰ মূৰে 2 ঘণ্টাৰ মূৰে কম পৰিমাণে হ'লেও খাই থাকিব লাগে। আৰু প্ৰেগনেঞ্চি লাষ্ট টাইমলৈ যিহেতু যথেষ্ট ভোক লাগে আৰু খাবলৈ মন যায়েই বাৰু। মোৰো মন গৈছিলে যথেষ্ট আৰু মই খাই আছিলোঁ কিবা নহয় কিবা ফল মূলবিলাক এইবিলাক খাব। কিন্তু এটা কথা, ঠাণ্ডাৰ সময়ত কল চল এইবিলাক ঠাণ্ডা বস্তুবিলাক অকণমান নোখোৱাই ভাল ঠাণ্ডা টাইমত। কেলৈ কৈছোঁ, প্ৰেগনেঞ্চি লাষ্ট টাইমলৈ মানে কাহ যদি আৰু টনচিল এইবিলাক যদি বেমাৰ পাই যায় তেতিয়াহ'লে কাঢ়িবলৈ বহুত বেছি অসুবিধা হয়। পেটত প্ৰেছাৰ পৰে আৰু মোৰো তেনেকুৱা অলপ টনচিল হৈছিলেগৈ লাষ্ট টাইমলৈ। কিন্তু গৰম পানী কৰি খাই থাকিব, গৰম পানীয়ে খাব, ঠাণ্ডা পানী একেবাৰে নাখাব ঠাণ্ডাৰ সময়ত। বা বেছি গৰম পৰিলেও ঠাণ্ডা নাখাব। টনচিল গৰমৰ দিনতো যদি আপুনি গৰম আছে বুলি আপুনি ঠাণ্ডা খায় বেছিকৈ তেতিয়াহ'লেও কিন্তু টনচিল আৰু কাহ পালে মানে বহুত অসুবিধা। কিন্তু কাঢ়ি কথাটো কিন্তু কৈ থ'লোঁ আপোনালোকক। হ'ব আৰু খোৱাটো খাবতো লাগিবই চব বস্তুৱেই, কাৰণ আমাৰ স্বাস্থ্যটো মানে ভাল হৈ থাকিলে আমাৰ বাচ্ছাও স্বাস্থ্য ভাল থাকিব বা আমাৰো স্বাস্থ্য ভাল থাকিব। খোৱা বোৱাটো মেইন নহয় জানো, খাবতো পাব লাগিবই। কিন্তু এটা জাতীয় বস্তু বেছি ফেটজাতীয় বস্তুটো কম খাব, তেলৰ পৰিমাণটো অলপ কমাই দিব। কাৰণ আৰু তেল আৰু এইবিলাক অভাৰকৈ বেছি খালেওতো গেছ হয় ন, আৰু একেবাৰে নাখালেও গেছ হয়। কিন্তু হিচাপত মানে লিমিটত খাই থাকিব। আৰু এটা কথা, কিছুমানে কয় যে মাটিকঁঠাল, কোমোৰা বা অমিতা এইবিলাক খাব নালাগে, খালে মানে বাচ্ছা ভাগি যোৱাৰ চান্স থাকে। কিন্তু মই এইবাৰ নিজেই প্ৰমাণ কৰি চাম বুলিয়ে চালোঁ। কিন্তু মানে মাটিকঁঠাল বা অমিতা এইবিলাক বস্তু খালে মানে বাচ্ছা ভঙাৰ চান্স থাকে নেকি বা মানে প্ৰমাণ কৰি চালোঁ মই। কিন্তু সেইটো কথা নহয়। মই কিন্তু 1 মাহত মই খোৱা নাছিলোঁ মাটিকঁঠাল। যিহেতু মোৰ লাষ্ট পিৰিয়ডৰ ডেট আছিলে 7 ফেব্ৰুৱাৰী 2024। তেতিয়াতো মাটিকঁঠালবিলাক নহয়। ছিজনৰ ফল যিহেতু ছিজনত খাব লাগে আৰু দেখিলে বহুত বেছি খাওঁ লাগে। মে' মাহৰ লাষ্টলৈ আৰু জুন মাহত এনেকুৱা সময়ত কঁঠাল এইবিলাক নপকে জানো, তেতিয়া মোৰ 4 মাহ মানে হৈ গৈছে। আৰু এনেকুৱা সময়ত মই কিন্তু মাটিকঁঠাল খাইছিলোঁ। এদিন নহয় কেইবাদিনো খাইছোঁ, কিন্তু একো হোৱা নাই। কিন্তু ডক্তৰেও কয় খালেও একো নহয় বুলি। সেইটো কাৰণে মই খালোঁ আৰু খাই চালোঁ, হয় একো প্ৰব্লেম মই নেপালোঁ। আৰু অমিতাও খাইছিলোঁ চব্জি মই বনাই। কিন্তু অভাৰ খোৱাটো ভাল নহয়, যিকোনো বস্তুৱে বেছি খালে এফেক্ট কৰিবই দিয়কচোন। মানে কোমোৰাও খাব নাপায় বুলি কয়, কিন্তু মই খাইছিলোঁ। আমাৰ গাঁও পূজা হৈছিলে, গাঁও পূজাত মানে হাঁহ কাটিছিলে, বিৰাট খাব মন গৈছিলে হাঁহৰ চব্জি, হাঁহৰ মাংস। আৰু মই তাত গৈ তেতিয়া মোৰ 3 মাহ কমপ্লিট হৈ 4 মাহত ভৰি দিছিলে। তেতিয়া মই হাঁহৰ মাংসও খাইছোঁ, কিন্তু একো অসুবিধা হোৱা নাই আৰু একো অসুবিধা নহ'ল। সেইকাৰণে মই আপোনালোকক কৰিছিলোঁ, এইবিলাক ছেফ হয়, খাবলৈ পাৰিব আপোনালোকে, একো অসুবিধা নহয়। সিমানেই।
আৰু খোৱাৰ ক্ষেত্ৰত এইখিনি কথা মানে কৈ থাকে সদ্যহতে আমাৰ পৰা ডাঙৰ বয়সস্থ লোকসকলে অমিতা খাব নালাগে, মাটিকঁঠাল খাব নালাগে, তেনেকুৱা কথা নহয়, কিন্তু খাবলৈ পাৰে কম পৰিমাণে। বহুত বেছি খোৱাটো ভাল নহয় যিকোনো বস্তু। মই ইমানেই আপোনালোকক মানে মই নিজে যিহেতু প্ৰমাণ পালোঁ, মানে একো প্ৰব্লেম নহ'ল, সেইকাৰণে আপোনালোকেও খাব পাৰিব, কিন্তু কম পৰিমাণে খাব, বহুত বেছি পৰিমাণে নাখাব। সদ্যহতে 2-3 মাহত নাখাব, কাৰণ তাতো কিবা এটা ৰিজন থাকিব পাৰে। মইতো ইমান ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু মই 3 মাহ কমপ্লিট হৈ যোৱাৰ পিছত কিন্তু এইখিনি বস্তু খাইছোঁ আৰু একো অসুবিধা নাপালোঁ। আৰু এটা কথা কওঁ, টেবলেটৰ ক্ষেত্ৰত গেছৰ টেবলেটটো খাব পাৰে ডক্টৰে, যিটো টেবলেট দিয়ে আপোনালোকক গেছৰ হ'লে মানে প্ৰেগনেঞ্চি টাইমত, সেইখিনিয়ে খাব। আৰু বমিৰ কাৰণেও সেইটো খাব পাৰে। আৰু আইৰণ কেলছিয়ামটো মষ্ট ইম্পৰ্টেণ্ট, যিহেতু মই কৈ আহিছোঁ প্ৰত্যেকটো ভিডিঅ'তে, আইৰণ আৰু কেলছিয়াম খাব। এইকাৰণে খাব যে আপোনাৰ বডিত যদি আইৰণ কমি যায়, তেতিয়াহ'লে ব্লাড মানে তেজটো কমি গ'লে আপোনাক আকৌ তেজ দিবলগীয়া হৈ যাব পাৰে। আইৰণটো টেবলেটখিনি খাই থাকিব, তাৰ উপৰিঞ্চিও আইৰণযুক্ত যিখিনি খাদ্য মানে আহাৰ, মানে যেনে এই কলডিল আৰু ঢেকীয়া, যিখিনি আৰু পচলা, এইবিলাক য'ত মানে আইৰণ থাকে, কচু, এইবিলাক আপোনালোকে খাই থাকিব। এনেধৰণৰ খাদ্যবিলাকো বনাই খাব য'ত আইৰণ বেছি পৰিমাণে থাকে। আৰু তাৰ লগতে কেলছিয়ামৰো খাব, কাৰণ জানেই কেলছিয়াম কিয় খাব লাগে, আইৰণ কিয় খাব লাগে। কেলছিয়ামত যিহেতু আমাৰ হাড় মজবুতৰ কাৰণে কেলছিয়াম টেবলেটটো দিয়ে, আৰু কেলছিয়ামযুক্ত আহাৰটো খাবই লাগে। কেলছিয়াম, কাৰণ আমাৰ বাচ্ছাৰ বোনবিলাক ভাল ধৰণে যাতে গঠন হয় হাড়বিলাক, সেইকাৰণে আমি আইৰণ লগতে কেলছিয়ামো খাবই লাগে। এইবিলাক কিন্তু এৰাই নচলিব। দেখিছে বহুতৰ কিছুমানৰ আজিকালি কিমান কিবাকিবি প্ৰব্লেম হৈ আহে, এইবিলাক কিন্তু এভইড নকৰিব, এৰি নচলিব, মানে খাবই খোৱা। মই কিন্তু খাইছিলোঁ, লাষ্ট টাইমলৈকে খাইছিলোঁ। তেতিয়াহ'লে ইমানেই, আৰু বৰ দীঘলীয়া নকৰোঁ, ভিডিঅ'টো দীঘল হৈ গৈ থাকিব। মোৰ এইফালে বাবু কান্দি আছে। ঠিক আছে, হ'ব, আজিলৈ ইমানেই আহিছোঁ। আৰু অকণমান সময়লৈ আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক দিছোঁ, আৰু ভাল পালে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কিন্তু।